কংগ্ৰেছৰ পাঁচটা নিশ্চয়তাই দেশত সৃষ্টি কৰিছে আশাৰ সঞ্চাৰ কিয়নো এই নিশ্চয়তাই প্ৰতিজন নাগৰিকক শক্তিশালী কৰা প্ৰতিটো সম্প্ৰদায়ক উন্নীত কৰা আৰু জনতাৰ উজ্জ্বল ভৱিষ্যতৰ পথ প্ৰশস্ত কৰি তুলিব ইয়াৰে অংশ হিচাপে যুৱ ন্যায়ৰ অধীনত প্ৰতি বছৰে 30 লাখ চৰকাৰী চাকৰি দিয়া হ'ব লগতে ডিগ্ৰী আৰু ডিপ্লোমাধাৰীৰ বাবে এপ্ৰেন্টিছশ্বিপ আইনৰ অধীনত বছৰি 1 লাখ টকাৰ ষ্টাম্প প্ৰিণ্ট দিয়া হ'ব নাৰী ন্যায়ৰ অধীনত মহিলাসকলক বাৰ্ষিক 1 লাখ টকাৰ অনুদান দিয়া হ'ব সকলো চৰকাৰী চাকৰিত মহিলাৰ বাবে 50% সংৰক্ষণৰ ব্যৱস্থা থাকিব কিষাণ ন্যায়ৰ অধীনত এমএছপিৰ আইনী নিশ্চয়তা থাকিব আৰু কৃষকৰ ঋণ ৰেহাই দিয়া হ'ব আৰু কৃষি ব্যৱস্থা জিএছটি মুক্ত কৰা হ'ব শ্ৰমিক ন্যায়ৰ অধীনত এমজি এনাৰেগাত প্ৰতিজন শ্ৰমিকে দৈনিক 400 টকাৰ মজুৰি পাব শ্ৰমিকসকলৰ বাবে 25 লাখ টকাৰ চিকিৎসা বিনামূলীয়া হ'ব আৰু অংশীদাৰিত্ব ন্যায়ৰ অধীনত আৰ্থ-সামাজিক লোকপিয়ল নিশ্চিত কৰা হ'ব লগতে 1 বছৰৰ ভিতৰত সকলো এফআৰএ দাবী নিষ্পত্তি কৰা হ'ব সেইবাবে জনতাই কৈছে হাত বদলেগা হালত অৰ্থাৎ হাতে সলাব পৰিস্থিতি